असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली नगर स्थित असम फर्नीचर हाउस में आज वन विभाग ने सघन अभियान चलाया। गुप्त सूचना तथा नियमित निरीक्षण के तहत चलाए गए इस अभियान में वन विभाग के अधिकारियों ने बड़ी मात्रा में सागौन यानी टीक की लकड़ी से बने फर्नीचर जब्त किए। वन विभाग के सूत्रों के अनुसार जब्त किए गए फर्नीचर से संबंधित आवश्यक दस्तावेजों की जांच की गई। अभियान के दौरान लकड़ी के वैध स्रोत तथा उसके भंडारण से जुड़े विभिन्न पहलुओं का भी सत्यापन किया गया। प्रशांत वैश्य की रिपोर्ट। ফাৰ্নিচাৰ হাউচত বন বিভাগৰ চলিছে তীব্ৰ অভিযান। ইয়াত ক'ব লগাটো কি ক'ম আৰু আমাৰ এইটো বিজনেছ মোটামুটি আজি 12-15 বছৰৰ পৰা আমাৰ বিজনেছ এইটো চলি আছে। আৰু এইটো বিজনেছত আমাৰ মানে আমিতো ইলিগেল বিজনেছো চলোৱা নাই। আমাৰ যিমান কাগজ পত্ৰ লাগে ট্ৰেড লাইচেন্সৰ পৰা লৈ কিনে GST আপোনাৰ টিপি চালান হোক যিমান ধৰণৰ ডকুমেণ্টছ লাগে আমাৰ তাত ডকুমেণ্টছবিলাক আছে। তাৰ মাজত হ'ব পাৰে কিছুমান ডকুমেণ্টছ আমাৰ তাত নাই, কিছুমান ডকুমেণ্টছ ৰিনিউ কৰিব লাগে বা এক দুটা ডকুমেণ্টছ নাথাকিব পাৰে। লেকিন সেইটো কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা মানুহ আহি কিনে ডাইৰেক্ট আমাৰ মালবিলাক চিজ কৰি সিহঁতে উঠাই লৈ গুচি গৈছে। আৰু এইটো বিজনেছৰ লগত বহুত মানুহ জড়িত হৈ আছে। খালি আমাৰ আসাম ফাৰ্নিচাৰ বুলি নহয়, আজি ঢেকিয়াজুলিৰ মোটামুটি 80% ফাৰ্নিচাৰ দোকানবিলাক সব সিল কৰি দিছে, সব বন্ধ কৰি দিছে। আৰু এই ঢেকিয়াজুলিৰ ফাৰ্নিচাৰ বিজনেছটো আজি মোটামুটি 40-50 বছৰ পুৰণা বিজনেছ। এইটো বিজনেছৰ কাৰণে আজি ঢেকিয়াজুলিত বহুত পাব্লিক পৰা অসমৰ পৰা আহে। আৰু এইটো বিজনেছৰ কাৰণে আমাৰ ঢেকিয়াজুলিৰ ইকনমিকটো বুষ্টো হৈ আছে। লেকিন যিহেতু আজি দোকানবিলাক সব আমাৰ বন্ধ কৰি দি আছে। যিমান মানুহবিলাক আছে নহ'লেও 2000-ৰ পৰা 3000 মানুহ আছে এইটো বিজনেছৰ লগত মানে জড়িত।